Hello friends, মই চেনেলত স্বাগতম জনাইছো। মই আজি ব্লাউজ কাটিং কৰিম 32 সাইজৰ বাবে। এটো মেইন কাপোৰ আৰু এটো লাইনিংৰ কাপোৰ। প্ৰথমতে লাইনিংৰ ওপৰত কাটিং কৰিম। লাইনিংটো এনেকৈ ডাবল ফল্ড কৰি লৈছো, এফালে ফল্ডেড সাইড। তে ব্লাউজটো যিমান লেন্থ লাগে তাত 1 ইঞ্চ প্লাস কৰি লম। 14 ইঞ্চ লাগে লেন্থ, 15 ইঞ্চৰ মাৰ্কিং কৰিছো। তো বডনেকৰ একৰ্ডিংত শোল্ডাৰ লৈছো 7 ইঞ্চ। দুঠাইত দিয়ে সমান কৰি লম। আৰ্ম হোল লম 7.5 ইঞ্চ, হাফ ইঞ্চ শোল্ডাৰ ওপৰত যাব, সেইকাৰণে 7.5 ইঞ্চ লৈছো। চেষ্টৰ 4 ভাগৰ এভাগ লৈ লম। 32 চেষ্টৰ 4 ভাগৰ এভাগ 8 ইঞ্চ, 1.5 ইঞ্চ মাৰ্জিন লৈছো। ওয়েস্ট 28 হয়, তাৰ 4 ভাগৰ এভাগ 7 ইঞ্চ, 1 ইঞ্চ বেক ডাৰ্টৰ বাবে আৰু 1.5 ইঞ্চ মাৰ্জিনৰ বাবে ললো। আৰ্ম হোলৰ শেপ দিম। প্ৰথমতে ওপৰৰ ফালে শোল্ডাৰ ওপৰৰ বাবে হাফ ইঞ্চ ডাউন কৰি দিম। এতিয়া লাইনডালৰ হাফ লৈ লম। ইয়াৰ পৰা শেপটো দি দিম আৰ্ম হোলৰ একেবাৰে সহজ ধৰণে। ইফালে এনেকৈ বেকা কৰি দিম টিছা। নেগুৰি ৰাখিছো 3 ইঞ্চ। বেক নেক লেন্থ ৰাখিছো 10 ইঞ্চ, আপুনি কম বেছি কৰিব পাৰে। এটো বড নেক শেপত ডিজাইন হ'ব। টেপৰ পৰা লৈছো 3 ইঞ্চ। ইয়াত বড শেপ দি দিলো, 1.5 ইঞ্চৰ শেপ দি দিলো। এতিয়া ইয়াৰ পৰা 1 ইঞ্চ লৈ লৈছো, হাফ ইঞ্চ ল'ব পাৰে। শেপটো ইয়াৰ লগত এনেকৈ মিলাই দিম। বেলেগ ধৰণেও দিব পাৰে, শেপটো অলপ বেছি কৰি দিব পাৰে। এতিয়া ডাৰ্টৰ বাবে মাৰ্কিং কৰিছো 4 ইঞ্চত। দুইটা সাইডে হাফ ইঞ্চ লৈ লৈছো, এনেকৈ মিলাই দিম। হাফ ইঞ্চ ওপৰৰ ফালে শেপ দি দিলো। বেকাৰটো কাটিং কৰি ললো। এই ফিটিং লাইনত সৰুকৈ এটা কাট লগাম। এতিয়া ফ্ৰন্ট পাৰ্টটো কাটিং কৰিম। প্ৰিন্সেছ কাটত হ'ব। অলপ হাফ ইঞ্চ এক্সট্ৰা লৈ ল'ম। ইফালে হুক আৰু আইপটিৰ বাবে হাফ ইঞ্চ এক্সট্ৰা লৈ লৈছো। ফ্ৰন্ট অপেনত হ'ব, সেইকাৰণে মিলাই ল'ম। বেক পাৰ্টটো এনেকৈ বহাই দিলো। চেম টু চেম ড্ৰ কৰি ল'ম। ফ্ৰন্ট নেকটো লেন্থ ৰাখিছো 6.5 ইঞ্চ, আপুনি কম বেছি কৰিব পাৰে। 3 ইঞ্চ ৰাখিছো, হাফ ইঞ্চটো বাদ দি মিলাই ললো। ৰাউণ্ড শেপ দি দিম। আপুনি যিকোনো শেপ দিব পাৰে, নহলে সুইট হাৰ্ট শেপো দিব পাৰে। এনেকৈ ৰাউণ্ড শেপ দি দিলো। এতিয়া ওপৰৰ পৰা বাছ পইণ্ট ল'ম 10 ইঞ্চ। এফালৰ পৰা 3 ইঞ্চ লৈছো, হাফ ইঞ্চ বাদ দি। এফালৰ পৰা 3.25 ইঞ্চ লৈছো। এনেকৈ মিলাই দিম। আৰ্ম হোললৈকে চিনকেইটা টানি দিম। ইফালৰ পৰা 1.5 ইঞ্চ লৈছো, তলৰ পৰা এইটো 2 ইঞ্চ লৈছো লেন্থটো। শেপটো ইয়াৰ লগত মিলাই দিম। প্ৰিন্সেছ লাইন ড্ৰ কৰি দিছো। ইফালে 1.5 ইঞ্চ এক্সট্ৰা লৈ ল'ম। ইফালে 1 ইঞ্চ এক্সট্ৰা লৈ ল'ম। এনেকৈ মিলাই দিম।
ইয়াৰ লগত হাফ ইঞ্চটো ইয়ালৈকে মিলাই দিম ইফালে হাফ ইঞ্চ ভিতৰ ফালে ফ্ৰণ্ট আৰ্ম হোলৰ শেপ দি দিছোঁ কিন্তু এতিয়া এইটো কাটিং নহয় যেতিয়া ষ্টিচিং হ'ব তেতিয়াহে কাটিং হ'ব কাটিং কৰি ল'ম কাটিং কৰি ল'লোঁ এতিয়া প্ৰিন্সেছ লাইনৰ কাটিং কৰিম ইয়াৰ জইনটো খুলি ল'ম ফ্ৰণ্ট পাৰ্টটো বেক পাৰ্টটো নেকটো কাটিং কৰিম স্লিপছ কাটিং কৰিম 4 ফল্ড কৰি লৈছোঁ ইফালে ফল্ডেড সাইড স্লিপছটোৰ লেন্থ যিমান লাগে তাত 1 ইঞ্চ প্লাস কৰি ল'ম 10 ইঞ্চ লৈ ল'ম ইফালে প্ৰথমতে সমান কৰি ল'ম ইয়াৰ পৰা 10 ইঞ্চ ৰাখিছোঁ ইঞ্চ লৈছোঁ ইফালৰ পৰা আঁচল টানি ল'ম স্লিপছ ৰাউণ্ড 10 হয় তাৰ হাফ লৈ লৈছোঁ 5 ইঞ্চ আৰু মাৰ্জিন 1.5 ইঞ্চ লৈ লৈছোঁ এতিয়া বেক পাৰ্টটো আৰ্ম হোলটো মেজাৰমেণ্ট কৰি ল'ম এনেকৈ ৰাউণ্ডত জুখিম হাফ ইঞ্চ বাদ দি জুখিব লাগে ওপৰৰ পৰা যিমানখিনি পালোঁ এনেকৈ লৈ ল'ম ফিটিং লাইনলৈকে যিমানখিনি পাইছিলোঁ লৈ ল'লোঁ বেকাকৈ এতিয়া তাৰ হাফ লৈ লৈছোঁ আৰু এনেকৈ মিলাই দিম ইয়াত শ্বেপটো দি দিম ভালদৰে ইফালৰ পৰা 1.5 ইঞ্চ লৈ ল'ম এনেকৈ পইণ্টকেইটা মিলাই ল'লোঁ ফ্ৰণ্ট আৰ্ম হোলৰ শেপ হাফ ইঞ্চ ভিতৰ ফালে দি দিলোঁ স্লিপছ কাটিং কৰিম ফ্ৰণ্ট স্লিপছৰ শেপটো কাটিং কৰি ল'লোঁ স্লিপছ কাটিং কমপ্লিট হৈ গৈছে বাকী পাৰ্টখিনি গোটেইখিনি পাৰ্ট মেইন কাপোৰটোৰ ওপৰত কাটিং কৰিম ডাবল ফল্ডেডৰ ওপৰত এনেকৈ ফল্ডেড চাই ৰাখি ল'লোঁ লৈ পেলাই কাটিং কৰিম অলপ এক্সট্ৰা কৰি ৰাখি তাৰপিছত বাকী পাৰ্টখিনিও কাটিং কৰি ল'ম অলপ এক্সট্ৰা কৰি ৰাখি বাকীখিনিও কাটিং কৰি ল'লোঁ এতিয়া স্লিপছটো এনেকৈ কাটিং কৰি ল'লোঁ ব্লাউজ কাটিং কমপ্লিট হৈ গৈছে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ